আপোনাক যদি কওঁ যে 2026 চনত আপোনাৰ এটা খুব জটিল বেমাৰ হোৱাৰ সম্ভাৱনা প্ৰায় 15% আছে। কথাটো যদিও শুনিবলৈ আচৰিত, 2025 চনত অলৰেডি 15% ইণ্ডিয়ানৰ মাজত, ভাৰতীয়ৰ মাজত এই বেমাৰটো অলৰেডি দেখা দিছে। আৰু আটাইতকৈ আচৰিত কথাটো হ'ল যে এই বেমাৰটো কোনো ধৰণৰ ব্লাড টেষ্ট, কোনো ধৰণৰ ছ'ন'গ্ৰাফি, চিটি স্কেন বা MRI ৰিপৰ্টত ধৰা নপৰে। কিন্তু এই বেমাৰটোৰ কিছুমান সাধাৰণ লক্ষণ আমাক প্ৰথম অৱস্থাৰ পৰাই ইংগিত দি থাকে। আমি যদি সেই ৱাৰ্ণিং চাইন্সকেইটাক প্ৰথমৰ পৰাই চিৰিয়াছলি লৈ কেনে ইয়াৰ কাৰণে চিকিৎসা আৰম্ভ কৰোঁ, আমি খুব কম দিনৰ ভিতৰতে সমস্যাটো দূৰ কৰিব পাৰোঁ। কিন্তু যদি আমি এই চিমটমছকেইটাক বা চাইন্সকেইটাক যদি আমি ইগন'ৰ কৰোঁ বা এই লক্ষণকেইটাক যদি আমি গুৰুত্ব সহকাৰে নলয়, ইয়াৰ কাৰণে যদি চিকিৎসা নকৰোঁ, পিছলৈ গৈ কিন্তু কিছুমান চিৰিয়াছ বেমাৰ হ'ব পাৰে। ইয়াৰ পৰা আপোনালোকৰ হাৰ্টৰ সমস্যা হ'ব পাৰে, আপোনালোকৰ ছেক্সুৱেল প্ৰব্লেম হ'ব পাৰে, আপোনালোকৰ পেটৰ কিছুমান বেমাৰ হ'ব পাৰে, তাৰ লগতে আপোনালোকৰ ব্ৰেইন ফাংচন বা স্মৃতি শক্তি যিটো আছে সেই বস্তুটোও কমি যাব পাৰে। এতিয়া মই উল্লেখ কৰিব যোৱা লক্ষণবোৰ যদি আপোনালোকে কেতিয়াবা নিজৰ তাত অনুভৱ কৰে, আপোনালোকে সেইটো ইগন'ৰ নকৰিব। তাৰ কাৰণে আপোনালোকে ইমিডিয়েট ডক্টৰৰ পৰামৰ্শ লৈ কিনে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব। বিনা কাৰণত যদি আপোনালোকৰ মনটো অশান্ত হৈ থাকে, মনত যদি আপোনালোকৰ এটা ভয় ভাৱ আহে, আপোনালোকে যদি নিজৰ কামৰ প্ৰতি বা নিজৰ স্বাস্থ্যৰ প্ৰতি খুব বেছিকৈ চিন্তা কৰি থাকে, আপোনালোকৰ মাইণ্ডত যদি এটা টেনশ্যন বিল্ড আপ হৈ থাকে, আপোনালোকৰ মনটো যদি এনি টাইম অস্থিৰ হৈ থাকে, আপোনালোকে যিকোনো কামত বা পঢ়া শুনাত যদি মন দিব নোৱাৰে, মনত যদি আপোনালোকৰ এটা খিংখিঙীয়া খং উঠি থাকে, আপোনালোকে যদি মন মাৰি থাকে, তাৰ লগতে মনৰ ভিতৰত যদি আত্মবিশ্বাসৰ কমি থাকে, আপোনালোকে সৰু সৰু বস্তু ক'ত থৈছে, কি কৰিছে সেইবোৰ যদি পাহৰি যায়, আপোনালোকৰ স্মৃতি শক্তিটো যদি দুৰ্বল হৈ যায়, কেতিয়াবা আকৌ আপোনালোকৰ হাৰ্টবিটটো যদি বাঢ়ি যোৱা যেন লাগে, কেতিয়াবা আকৌ আপোনালোকৰ উশাহটো যদি চুটি হোৱা যেন লাগে, তাৰ লগতে যদি আপোনালোকৰ ঘামৰ পৰিমাণটো বাঢ়ি যায়, আপোনালোকৰ হাত, ভৰি আৰু ডিঙি যদি কেতিয়াবা কঁপিব ধৰে, এইখিনিৰ উপৰিও যদি আপোনালোকৰ যৌনক্ৰিয়াত অনিচ্ছা জাগে, তাৰপিছত আপোনালোকৰ যদি টোপনিটো ভাল নহয়, তেনেহ'লে আপোনালোকে অলমষ্ট কনফাৰ্ম হ'ব পাৰে যে আপোনালোকে এনজাইটি ডিছঅৰ্ডাৰত ভুগি আছে। এই লক্ষণকেইটা প্ৰত্যেকজন পুৰুষ আৰু মহিলাৰ জীৱনত যিকোনো এটা সময়ত সাধাৰণতে দেখা দিয়ে। জেনেৰেলি তেওঁলোকৰ ষ্ট্ৰাগলৰ সময়ত বেছিকৈ দেখা দিয়ে। আপোনালোকে নিজৰ জীৱনত যদি কেতিয়াবা এনেকুৱা ধৰণৰ লক্ষণ অনুভৱ কৰে, আপোনালোকে এইটো ইগন'ৰ নকৰিব, তাৰ কাৰণে ইমিডিয়েট ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব। এনজাইটি ডিছঅৰ্ডাৰ আপোনালোকে যিমান সোনকালে আইডেণ্টিফাই কৰিব বা চিনাক্তকৰণ কৰিব, সিমান সোনকালে এই সমস্যাটোৰ পৰা আপোনালোকে ওলাই আহিব পাৰিব। অথেণ্টিক জাৰ্মান হোমিঅ'পেথিক চিকিৎসাৰ সহায়ত এনেকুৱা ধৰণৰ সমস্যা খুব সহজতে আৰু কম দিনৰ ভিতৰতে ঠিক কৰিব পাৰি। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি আপোনালোকে চাপৰ টাউনলৈকে আহিব পাৰে, তেনেহ'লে আপোনালোকে এই স্ক্ৰীনত দিয়া নম্বৰটোত কল কৰি মোৰ চেম্বাৰটো এনজাইটি ডিছঅৰ্ডাৰৰ চিকিৎসাৰ কাৰণে আহিব পাৰে।